হেল্ল' এভৰিৱান। আজি যিহেতু মে' 3 তাৰিখ অৰ্থাৎ 2 মে' দিনাখন ভালেখিনি 8 পে কমিশ্যনৰ বিষয় লৈ আপডেট আহিছিল আৰু তাতে উল্লেখ বহুতখিনি কথা আছিলে, যেনে NPSৰ কথা আছিলে, লগতে আৰু পেঞ্চনৰ কথা আছিলে। বহুতখিনি কথা জড়িত হৈ আছে আৰু ফিটমেণ্ট ফেক্টৰ কি প্ৰভাৱ পৰিছে, যেনেধৰণে গুৰুত্বপূৰ্ণ বৈঠকত যিটো হায়দৰাবাদত আৰু শ্ৰীনগৰ আৰু লগতে লাডাখত এই বৈঠকসমূহৰ জৰিয়তে কৰ্মচাৰীসকলৰ মতামত সংগ্ৰহ কৰা হৈছিল আৰু ইয়াত বিভিন্ন ধৰণৰ উল্লেখযোগ্য ডিমাণ্ড মেম'ৰাণ্ডাম উল্লেখ কৰিছিলে। গতিকে আমি সকলোখিনি চাম, ইউনিয়ন বাজেটে কি ডিমাণ্ড কৰিছিলে, লগতে NPS যিটো বাতিল কৰিব লাগে বুলি কৈছিল, যি কৰ্মচাৰী সংঘসমূহে বহুত বেছি প্ৰভাৱ পেলাইছিল, আৰু লগতে OPS যিটো অল্ড পেঞ্চন স্কিম হয়, ইয়াৰ বিষয়লৈও প্ৰৱৰ্তন কৰিব লাগে বুলি উল্লেখ কৰিছিলে। গতিকে আমি সকলোখিনি কথা জানিম এই ভিডিঅ'টোত। আপোনালোকে বহুতখিনি কথা জানিব পাৰিব। লগতে এতিয়া যদি চোৱা যায়, HCPC অনলাইন ডাটা পৰ্টেল হয়, ইয়াত যিসকল কৰ্মচাৰী আছে সেই সংঘসমূহে নিজৰ যিবিলাক দাখিল পত্ৰ হয় জমা দিব পাৰিব, আৰু ইয়াৰ এই দাখিল পত্ৰৰ দ্বাৰা বহুতখিনি চেঞ্জেছ হ'ব, বহুতখিনি আপডেট হ'ব, আৰু বহুত বেছি উল্লেখযোগ্য ৰূপে কিছুমান কথা উল্লেখ কৰিছে যে ফিটমেণ্ট ফেক্টৰৰ কথা বহুতখিনি উল্লেখ কৰিছে। যেনেধৰণে মুখ্য যি দাবীসমূহ হৈছে, আমি যদি কওঁ NCJCM, মুখ্য দাবীসমূহ হৈছে NCJCM অৰ্থাৎ নেশ্যনেল কাউন্সিল জইণ্ট কনচালটেটিভ মেচিনাৰী আৰু আন কৰ্মচাৰী সংঘসমূহ ইয়াত যিবিলাক নিজৰ মুখ্য দাবী হয় সেইবিলাক প্ৰকাশ কৰিছে। এতিয়া ইয়াতে কি উল্লেখ কৰিছে, প্ৰথমতে যদি চোৱা যায়, কি ডিমাণ্ড ছাবমিটেড দ্য নেশ্যনেল কাউন্সিল জইণ্ট কনচালটেটিভ মেচিনাৰী অৰ্থাৎ NCJCM, বুজি পাইছে এইখিনি কথা। ইয়াতে উল্লেখ কৰিছে, এন অৰ্ডাৰ ইউনিয়ন হেভ ডিমাণ্ডেড এ মিনিমাম বেচিক পে অফ 69,000 এণ্ড এ 3.83 ফিটমেণ্ট ফেক্টৰ। অৰ্থাৎ ইয়াতে উল্লেখ কৰিছে ন্যূনতম যিটো মৌলিক দৰমহা হয় যিটো 69,000 কৰিব লাগে আৰু দাবী কৰিছে তেওঁলোকে, আৰু লগতে ফিটমেণ্ট ফেক্টৰ যিটো 3.80 ফিটমেণ্ট ফেক্টৰ হয় ইয়াৰ প্ৰস্তাৱ কৰিছে। গতিকে এই যিবিলাক দাবী পত্ৰৰ দ্বাৰা বহুতখিনি ইয়াতে চেঞ্জেছ হ'ব বুলি জানিব পৰা গৈছে। আৰু গুৰুত্বপূৰ্ণ বৈঠকত যদি চোৱা যায় কি কথা আলোচনা কৰিছিলে, ইয়াতে কোৱা হৈছে যে 8 মে যিটো 8 পে কমিশ্যন হয়, ইয়াতে যদি চোৱা যায় কি মিটিংটো কি হয়, ইয়াৰ গুৰুত্বপূৰ্ণ বৈঠকটো কি হয়, কি মিটিং যদি চোৱা যায়, 8 পে কমিশ্যন ইজ কণ্ডাক্টিং হাই লেভেল মিটিং ইনক্লুডিং শ্বেডুল ভিজিটছ টু হায়দৰাবাদ, শ্ৰীনগৰ, লাডাখ। অৰ্থাৎ উল্লেখযোগ্যৰূপে আমি যদি চাওঁ হায়দৰাবাদ, শ্ৰীনগৰ, লাডাখ, ইয়াৰ বাবে ডেটখিনি দি দিছে। মে 18 পৰা 19 তাৰিখলৈকে হায়দৰাবাদত হৈছিল, শ্ৰীনগৰত 1 জুনৰ পৰা 4লৈকে, লগতে লাডাখত জুন 8। এনেধৰণে ইয়াতে কিছুমান 8 পে আয়োগে দেশৰ বিভিন্ন ঠাইত উচ্চ পৰ্যায়ৰ বৈঠক আয়োজন কৰিছে, যিটো আপুনি এই বৈঠকসমূহৰ জৰিয়তে কৰ্মচাৰীসকলৰ মতামত সংগ্ৰহ কৰা হৈছে যে তেওঁলোকে কি বিচাৰিছে। এই বস্তুটোৰ ওপৰত বহুত বেছি গুৰুত্বপূৰ্ণ। ইয়াতে পেঞ্চনাৰ যিটো ডিমাণ্ড হয়, ইয়াত পেঞ্চনাৰ ডিমাণ্ড কৰিছে, লগতে ৱেইটিং ফৰ ৰিকমেণ্ডেশ্যন। লগতে যদি ইয়াতে চোৱা যায়, NPS যিটো নেশ্যনেল পেঞ্চন ছিষ্টেম হয়, কৰ্মচাৰী সংঘসমূহৰ দাবী কৰিছে যে তেওঁলোকে NPSটো বাতিল কৰিব লাগে, লগতে পুনৰ OPS অৰ্থাৎ অল্ড পেঞ্চন স্কিম প্ৰৱৰ্তন কৰিব লাগে বুলি উল্লেখ দিছিলে। মুখ্য উদ্দেশ্য এই দুটাৰ ওপৰত বেছি হাইলাইট হৈ আছে। আৰু এতিয়া পৰামৰ্শভাৱে আমি যদি চাওঁ, অপেক্ষা কি হ'ব, ৱেইট ফৰ ৰিকমেণ্ডেশ্যন। যদিও আয়োগটো 3 নৱেম্বৰ 2025 তাৰিখে গঠন কৰা হৈছিল, ৰিকমেণ্ডেশ্যন while the commission was constituted on November 3, 2025 and the new structure is set for January 1, 2026, final recommendations are expected to take time, likely leading to implementation in late 2026 or 2027. আৰু ইয়াৰ ওপৰত যদি ভিত্তি কৰা যায়, অৰ্থাৎ যদিও আয়োগে 3 নৱেম্বৰ 2026 তাৰিখে গঠন কৰা হৈছিল আৰু নতুন বেতন যিহেতু গঠন 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হ'ব বুলি ধৰা হৈছিল, তথাপিও ইয়াত চূড়ান্ত পৰামৰ্শ আহিবলৈ সময় লাগিব পাৰে। তাত সম্ভাৱনা আছে, যিহেতু যদি আমি ইয়াতে এক্সপেক্ট কৰোঁ, যিটো উল্লেখ কৰিছিলে 2026ৰ শেষত বা যিটো আমি যদি চাওঁ 2027ত হ'ব পাৰে। অৰ্থাৎ বহুতে কৈ আছে যে হৈ যাব বুলি, কিন্তু যদি চোৱা যায় 2026ৰ একেবাৰে লাষ্টত এইখিনি ইমপ্লিমেণ্ট হ'ব পাৰে, বা 2027ত হোৱাহে বেছি আশা আছে যিটো আমি যদি চাওঁ। আৰু লগতে পিছৰ তাৰিখৰ পৰা ৰেট্ৰস্পেক্টিভ এৰাৰো পোৱা যাব। লগতে ইয়াতে যদি চোৱা যায় মিনিমাম পে হাইকটো কিমান হ'ব পাৰে, মিনিমাম পে হাইক ইউনিয়ন আৰ আস্কিং ফৰ এন ইনক্ৰিজ টু 69,000 ফ্ৰম দ্য কাৰেণ্ট 18,000 মিনিমাম বেচিক পে। আৰু লগতে উল্লেখ হৈছে ফিটমেণ্ট ফেক্টৰ দ্য প্ৰপ'জ 3.80 মাল্টিপ্লায়াৰ ইজ ছিগনিফিকেণ্টলি হায়াৰ দেন দ্য 7 CPC 2.57। আৰু এফালে যদি চোৱা যায় DA কিমান হয়, DA ইনক্ৰিজ টু 60% এজ অফ January 1, 2026 and is expected to be merged with basic pay upon implementation। আৰু ইয়াৰ দ্বাৰা ন্যূনতম বেতন বৃদ্ধিৰ কথা যদি চোৱা যায়, 18,000 পৰা বৃদ্ধি কৰি 69,000 কৰাৰ দাবী। লগতে ফিটমেণ্ট ফেক্টৰটো প্ৰস্তাৱিত কৰিছে যে 3.80 ফিটমেণ্ট ফেক্টৰ 7
যিটো পে কমিশ্যন আয়োগৰ 2.57তকৈ বহুত বেছি হ'ব বুলি ধাৰণা কৰা হৈছে। আৰু ডিয়াৰেঞ্চ এলাৱেঞ্চ 1 জানুৱাৰী 2026ৰ পৰা ডিয়াৰেঞ্চ এলাৱেঞ্চ 60%লৈ বৃদ্ধি হৈছে। আৰু নতুন বেতন গঠন কাৰ্যকৰী হ'লে ডিএ মৌলিক দৰমহাৰ সৈতে মাৰ্জ হোৱাৰ সম্ভাৱনাও আছে বুলি কৈছে। বহুত বেছি এইটো ইম্পৰ্টেণ্ট কথা। আৰু লগতে এইখিনি আছিলে নতুন যিখিনি আজি ডেটৰলৈকে 8 পে কমিশ্যনৰ কি ধাৰণা হয় বা কি দাবীসমূহ উল্লেখ কৰিছে, আৰু ইয়াৰ যিটো এক্সপেক্ট হয় 2026ৰ লাষ্টত নহ'লে 2027ত। আৰু ইমানে আছিলে ইনফৰমেশ্যন।